23 ডিচেম্বৰ তাৰিখত বৰষাৰাণী বিষয়াৰ পোলা শুৱনি কৰিছিল এগৰাকী কন্যাই। অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ মাতৃ হোৱাৰ খবৰে সকলোকে আনন্দিত কৰিছিল। সামাজিক মাধ্যম যোগে বৰষাৰাণী আৰু ভাস্কৰ বৰুৱাক সকলোৱে শুভেচ্ছা বাণীৰে উপচাই পেলাইছিল। সহজ সৰল পৰিচয়েৰে সকলোৰে মনত সাজ বহুওৱা অভিনেত্ৰী বৰষাৰাণী বিষয়াই তেওঁৰ একমাত্ৰ কন্যাক লৈ দিলে এক গুৰুত্বপূৰ্ণ মন্তব্য। 41 বছৰ বয়সত কাৰ আশীৰ্বাদত সন্তান প্ৰাপ্তি হ'ল অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ। এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। সন্তান প্ৰাপ্তিক লৈ অভিনেত্ৰী বৰষাৰাণী বিষয়াই জনালে তেওঁৰ বিশেষ মন্তব্য। ভগৱানৰ আশীৰ্বাদ আৰু মাক দেউতাকৰ আশীৰ্বাদত সন্তান প্ৰাপ্তি হ'ল অভিনেত্ৰী বৰষাৰাণী বিষয়া। আপোনালোকে ঢেৰ মৰম দিছে, আপোনালোকৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ, মা দেউতাৰ আশীৰ্বাদত আচলতে মোৰ এই সপোন সাৰ্থক হ'ল। আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বাকী মোৰ প্ৰেগনেঞ্চি জাৰ্ণি